নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 1 মাৰ্চ দিবলৈছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি দিবলৈছোঁ প্ৰথমটো খবৰ। ৰাজ্যত এতিয়াও অব্যাহত আছে ট্ৰেডিং প্ৰবঞ্চনা। ট্ৰেডিঙৰ প্ৰলোভনেৰে চিন্ময় দাসে লুটিলে প্ৰায় 50 কোটি টকা। এবাৰ সুমি বিশালৰ দৰে অনুৰূপ ঘটনা গুৱাহাটীৰ নিকটৱৰ্তী ৰাণীত। দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ট্ৰেডিঙৰ প্ৰলোভনেৰে শ শ লোকৰ পৰা লুণ্ঠন প্ৰবঞ্চকৰ। ৰাজ্যত এতিয়াও অব্যাহত আছে ট্ৰেডিং প্ৰবঞ্চনা। এইবাৰ সুমি বিশালৰ দৰে অনুৰূপ ঘটনা গুৱাহাটীৰ নিকটৱৰ্তী ৰাণীত। ট্ৰেডিঙৰ প্ৰলোভনেৰে চিন্ময় দাসে লুটিলে প্ৰায় 50 কোটি টকা। ৰাণী অঞ্চলৰ বিভিন্ন লোকৰ পৰা চিন্ময় দাসে সংগ্ৰহ কৰিছিল ধনখিনি। ধন লৈ অধিক মুনাফা দিয়াৰ প্ৰলোভন দিছিল চিন্ময় দাসে। কিন্তু ধন ঘূৰাই দিয়াৰ সময়ত লোকসকলক গালি গালাজ কৰাৰো অভিযোগ আহি পৰিছে। মাক দেউতাকৰ লগতে পেয়সীৰ জৰিয়তে সংগ্ৰহ কৰিছিল ধন। ৰাইজৰ এজাহাৰৰ ভিত্তিত ৰাণী আৰক্ষীয়ে আটক কৰে প্ৰবঞ্চক চিন্ময় দাসক। ধৃত চিন্ময় দাসক পলাশবাৰী থানাত সোধা পোছা এতিয়া আৰক্ষীৰ। ট্ৰেডিঙৰ প্ৰলোভনেৰে শ শ লোকৰ পৰা লুণ্ঠন প্ৰবঞ্চকৰ। আৰু দিবলৈছোঁ পৰৱৰ্তী খবৰ। আইন আনিলেই অপৰাধ বন্ধ নহয়, কঠোৰ হ'ব লাগিব। আইনসমূহ কঠোৰ বলবৎৰ কাৰণে মহিলাক সুৰক্ষা দিব লাগে। জঘন্য ঘটনাক লৈ সৰব এতিয়া প্ৰাক্তন CJI DUI চন্দ্ৰচূড়। দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। আইন প্ৰণয়ন কৰিলেই মহিলাৰ বিৰুদ্ধে অপৰাধ বন্ধ নহয়। অপৰাধ বন্ধ কৰিবলৈ সেই আইনসমূহ কঠোৰ বলবৎৰ কাৰণ প্ৰয়োজন। পুনেত বাছত ধৰ্ষণ হোৱা কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰাক্তন CJI DUI চন্দ্ৰচূড়। এটা মঙলবাৰে পুৱা এগৰাকী মহিলাক এখন বাছত ধৰ্ষণ কৰিছিল ৰাম দাসে। উক্ত ঘটনাক লৈ এতিয়া সৰব প্ৰতিক্ৰিয়া দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকী। দেশত মহিলাৰ বাবে নিৰ্মিত আইনসমূহ সঠিক ৰূপায়ণৰ প্ৰয়োজন আছে, যাতে ধৰ্ষণৰ দৰে জঘন্য ঘটনা ৰোধ কৰিব পৰা যায়। নিৰ্ভয়া কাণ্ডৰ পিছত দেশত মহিলা সুৰক্ষাক লৈ বহুত আইন আহিল। আইনসমূহ প্ৰণয়ন কৰিলেই নহয়, কাৰ্যকৰী কৰি মহিলাক সুৰক্ষা দিব লাগে। মহিলাসকলে যাতে নিৰাপত্তা অনুভৱ কৰিব পাৰে তাক গুৰুত্ব দিব লাগে। এনে গোচৰত সঠিক তদন্ত কৰি কঠোৰ আৰু দ্ৰুত শাস্তিৰ ব্যৱস্থা কৰিব লাগে। আইন প্ৰণয়ন কৰিলেই মহিলাৰ বিৰুদ্ধে অপৰাধ বন্ধ নহয়। অপৰাধ বন্ধ কৰিবলৈ সেই আইনসমূহ কঠোৰ বলবৎকৰণ প্ৰয়োজন। পুনেত বাছত হোৱা ধৰ্ষণ কাণ্ডক লৈ প্ৰতিক্ৰিয়া এতিয়া প্ৰাক্তন CJI DUI চন্দ্ৰচূড়। মঙলবাৰে পুৱা এগৰাকী মহিলাক এখন বাছত ধৰ্ষণ কৰিছিল ৰাম দাসে। উক্ত ঘটনাক লৈ এতিয়া সৰব হৈ পৰিছে প্ৰতিক্ৰিয়া দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকী। আৰু দিবলৈছোঁ পৰৱৰ্তী খবৰ। আকৌ ভূমিকম্প। ইটোৰ পিছত সিটো ভূমিকম্পই জোকাৰিছে উত্তৰ পূবক। এইবাৰ ৰিক্টাৰ স্কেল 4.4 প্ৰাবল্য ভূমিকম্পৰ। বাৰে বাৰে আহি থকা ভূমিকম্পই বিশেষজ্ঞৰ দাবী সঁচা হোৱাৰ দিছে নেকি ইংগিত? তাক লৈ ডাঙৰ প্ৰশ্ন। দিবলৈছে এটা ব্ৰেকিং নিউজ। উত্তৰ পূবক জোকাৰিছে ইটোৰ পিছত সিটো ভূমিকম্পই। চুবুৰীয়া ৰাজ্য অৰুণাচলত অনুভূত এতিয়া ভূমিকম্পৰ জোকাৰণি। ৰিক্টাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল 4.4। 3:35 অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি। টাৱাঙৰ পৰা পূৰ্বত ভূমিকম্পৰ উৎপত্তি স্থল। এটা দুদিন পূৰ্বেই 5.1 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিছিল অসমক। এটা পৰ্শেকত 10টাকৈ শক্তিশালী ভূমিকম্পই জোকাৰিলে উত্তৰ পূবক। দেশৰ ভিতৰতে সৰ্বাধিককৈ ভূমিকম্পৰ প্ৰণয়ন অঞ্চল হিচাপে চিহ্নিত হৈছে উত্তৰ পূব। ভূমিকম্পৰ বাবে স্পৰ্শকাতৰ ছিস্মিক জন 5 আছে অসম উত্তৰ পূব। ভূগৰ্ভৰ হিমালয়ান প্লেট আৰু বাৰ্মা প্লেট চাপৰ সৃষ্টি কৰিছে অসম উত্তৰ পূবত। এটা দশক ধৰি অহা এই চাপে স্পৰ্শকাতৰ কৰিছে উত্তৰ পূবক, যাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূবত সম্ভাৱ্য বৰ ভূমিকম্পৰ সম্ভাৱনা দাবী কৰে বিশেষজ্ঞই। বাৰে বাৰে আহি থকা ভূমিকম্পই বিশেষজ্ঞৰ দাবী সঁচা হোৱাৰ দিছে নেকি ইংগিত? উত্তৰ পূবক জোকাৰিছে ইটোৰ পিছত সিটো ভূমিকম্পই। চুবুৰীয়া ৰাজ্য অৰুণাচলত অনুভূত ভূমিকম্পৰ জোকাৰণি। আৰু দিবলৈছোঁ পৰৱৰ্তী খবৰ। এটাৰ পিছত আন এটা প্ৰাকৃতিক দুৰ্যোগৰ কবলত দেশ। ভূমিকম্প ভূমিস্খলনৰ পিছত এবাৰ হিমস্খলনৰ তাণ্ডৱ। উত্তৰাখণ্ডৰ হিমস্খলনে লৈছে এতিয়া ভয়ংকৰ ৰূপ।
দিব লৈছে এটা ব্ৰেকিং নিউজ। এটাৰ পিছত আন এটা প্ৰাকৃতিক দুৰ্যোগৰ কবলত দেশ। ভূমিকম্পৰ ভূমিস্খলন আৰু হিমস্খলনৰ তাণ্ডৱ। উত্তৰাখণ্ডত হিমস্খলনে লৈছে এতিয়া ভয়ংকৰ ৰূপ। ভয়াৱহ হিমস্খলনত পুত গ'ল 57গৰাকী শ্ৰমিক। উত্তৰাখণ্ডৰ ভাৰত চীন সীমান্তত চামোলি জিলাত প্ৰচণ্ড তুষাৰপাতৰ ফলত শুভ দলিচাৰে আৱৰি ধৰিছে বিস্তীৰ্ণ অঞ্চল। মুঠ 57গৰাকী শ্ৰমিকৰ 16জনক এতিয়া সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয়। এতিয়াও ভয়াৱহ হিমস্খলনৰ সমাধিস্থ হৈ আছে 41গৰাকীকৈ লোক। বৰ্তমানে উদ্ধাৰকাৰী দলে চলাই আছে উদ্ধাৰৰ অভিযান। উত্তৰাখণ্ডৰ মানাৰ সীমান্তৱৰ্তী অঞ্চলত পথ নিৰ্মাণত কৰ্মৰত আছিল শ্ৰমিককেইজন। এটা উত্তৰাখণ্ডৰ শোকাবহ ঘটনাক লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া গৃহমন্ত্ৰী অমিত শ্বাহৰ। এটাৰ পিছত আন এটা প্ৰাকৃতিক দুৰ্যোগৰ কবলত এতিয়া দেশ। ভূমিকম্পৰ ভূমিস্খলন লগতে হিমস্খলনৰ তাণ্ডৱ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। কথা দি কথা ৰাখিলে বিজেপিয়ে। কাৰ্যকৰী হোৱা দিশে এতিয়া নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰা প্ৰতিশ্ৰুতি। প্ৰতিমাহেই মহিলাৰ একাউণ্টত চৰকাৰে দিব 2100 টকাকৈ। কোন কোন মহিলাই লাভ কৰিব এইসমূহ সুবিধা? দিব লৈছোঁ সবিশেষ। নিৰ্বাচনৰ সময়ত কথা দি কথা ৰাখিলে এতিয়া বিজেপিয়ে। কাৰ্যকৰী হোৱাৰ দিশে নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰা প্ৰতিশ্ৰুতি। এটা প্ৰতিমাহেই মহিলাৰ একাউণ্টত সোমাই দিব 2100 টকাকৈ। প্ৰতিগৰাকী হিতাধিকাৰী মহিলাৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন। 18 বছৰৰ পৰা 60 বছৰ বয়সৰ মহিলাই লাভ কৰিব এইসমূহ সুবিধা। এটা 7 মাৰ্চৰ পৰা আৰম্ভ হ'ব হাৰিয়ানা চৰকাৰৰ বিশেষ আঁচনি। লাডলক্ষ্মী আঁচনিৰ জৰিয়তে টকা প্ৰদান কৰিব চৰকাৰে। বাৰ্ষিক 2 লাখ টকাৰ কম আয়ৰ মহিলাৰ অন্তৰ্ভুক্ত হ'ব এই আঁচনিত। এটা বিগত বৰ্ষৰ অক্টোবৰত হাৰিয়ানাত হোৱা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিছিল প্ৰতিশ্ৰুতি। এটা নিৰ্বাচনৰ সময়ত কথা দি কথা ৰাখিলে বিজেপিয়ে। কাৰ্যকৰী হোৱাৰ দিশে নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰা প্ৰতিশ্ৰুতি। এটা প্ৰতিমাহেই মহিলাৰ একাউণ্টত সোমাই দিব 2100 টকাকৈ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। বিদ্ৰোহী সংগঠনৰ বৃহৎ ৰেলীত ভয়ংকৰ ঘটনা। প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল বুকাইবুৰ চহৰ। এটা কমেও 11জনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। আহত 65ৰো অধিক লোক আৰু হাহাকাৰ পৰিস্থিতি। দিব লৈছে এটা ব্ৰেকিং নিউজ। বিদ্ৰোহী সংগঠনৰ বৃহৎ ৰেলীত ভয়ংকৰ ঘটনা। প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল বুকাইবু চহৰ। বিস্ফোৰণৰ ফলত কমেও 11জনৰ মৃত্যু খবৰ আহি পৰিছে। বিস্ফোৰণৰ ফলত কমেও 11জনৰ মৃত্যুৰ খবৰ। এটা ঘটনাত 65জনৰো অধিক লোক আঘাতপ্ৰাপ্ত হয়। বিস্ফোৰণৰ লগে লগে ৰেলীত অংশ লোৱা লোকসকলৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি। দৌৰা দৌৰি হেঁচা ঠেলাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। আহতসকলক ততালিকে ভৰ্তি কৰোৱা হয় হস্পিটেলত। কংগুৰ বুকাইও চহৰত এই ভয়ংকৰ বিস্ফোৰণ ঘটনা সংঘটিত হয়। প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল বুকাইও চহৰ। এটা বিস্ফোৰণৰ ফলত কমেও 11জনৰ মৃত্যুৰ খবৰ আহি পৰিছে। ঘটনাত 65জনৰো অধিক লোক আঘাতপ্ৰাপ্ত হয়। এটা বিস্ফোৰণৰ লগে লগে ৰেলীত অংশ লোৱাসকলৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। চুৰি হোৱাৰ আপোনাৰ প্ৰিয় মোবাইল ঘূৰাই পাব পাৰে আপুনিও। একেলগে উদ্ধাৰ হৈছে 70টাকৈ চুৰি মোবাইল। আপোনাৰ হেৰুৱা মোবাইলটো থাকিব পাৰে তালিকাত। দিব লৈছোঁ সবিশেষ। হেৰাইছে নেকি আপোনাৰ প্ৰিয় মোবাইলটো? আপোনাৰ চুৰি হোৱা মোবাইল ঘূৰাই পাব পাৰে আপুনি। একেলগে উদ্ধাৰ হৈছে 70টাকৈ চুৰি মোবাইল। চুৰি মোবাইলেৰে ভৰি পৰিছে এতিয়া আৰক্ষী থানাৰ টেবুলত। বিভিন্ন প্ৰান্তৰ পৰা চুৰি হোৱা মোবাইল উদ্ধাৰ মহানগৰ আৰক্ষীৰ। চুৰিৰ ঘটনাত ৰুবুল আলিয়াছ হিজিৰাৰ নামৰ দুৰ্ধৰ্ষ চোৰ জড়িত। এটা 70টা মোবাইলসহ আৰক্ষীৰ জালত বিক্ৰম চাহানী নামৰ চোৰটো। দুৰ্ধৰ্ষ চোৰ জালত পৰাৰ পিছত চোৰৰ বৃহৎ গেং উৎখাত কৰিব এতিয়া আৰক্ষীয়ে। হেৰাইছে নেকি আপোনাৰ প্ৰিয় মোবাইলটো? আপোনাৰ চুৰি হোৱা মোবাইল ঘূৰাই পাব পাৰে আপুনিও। একেলগে উদ্ধাৰ হৈছে এতিয়া 70টাকৈ চুৰি মোবাইল। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। সন্মুখত এতিয়া পবিত্ৰ ৰমজান মাহ। তাৰ পূৰ্বেই কাল অমানিশা নামি আহিল এটা পৰিয়াললৈ। নিমিষতেই শেষ হৈ গ'ল নগদ টকা, ঘৰ, সকলো সম্পত্তি। যেনে সৰগ ভাগি পৰিল ইয়াইদুল ইছলামৰ মূৰত। দিব লৈছোঁ এটা অতিকৈ দুখ লগা খবৰ। পবিত্ৰ ৰমজান মাহৰ পূৰ্বেই ইয়াইদুল ইছলামৰ পৰিয়াললৈ কাল অমানিশা। কেইটামান মুহূৰ্তৰ ভিতৰতে জ্বলি শেষ হৈ গ'ল বাসগৃহৰ সকলো।
দুটাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এতিয়া ভয়ংকৰ পৰিস্থিতি। বিনাশী অগ্নিকাণ্ডত ভস্মীভূত হ'ল 8 লক্ষাধিক নগদ টকা। ঘৰৰ সা সামগ্ৰীৰ লগতে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জ্বলি চাৰখাৰ। এটা বিশ্বনাথ চাৰিআলিৰ কদমনি গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড। শাক পাচলিৰ ব্যৱসায় কৰা টকাখিনি সাঁচি থৈছিল ইয়াদুল ইছলামে। ঘটনাৰ পিছতেই এতিয়া ইয়াদুল ইছলামৰ মূৰত সৰগ ভাগি পৰাৰ দৰে অৱস্থা। এটা অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ নিয়ন্ত্ৰণলৈ আনে জুই। এটা পবিত্ৰ ৰমজান মাহৰ পূৰ্বে ইয়াদুল ইছলামৰ পৰিয়াললৈ কাল অমানিশা। কেইটামান মুহূৰ্তৰ ভিতৰতেই জ্বলি শেষ হৈ গ'ল বাসগৃহৰ সকলো সা সম্পত্তি।